এতিয়া আমি মই গাহৰি বইল বনোৱা দেখুৱাম আপোনাৰ গাহৰি ঠেং আৰু অলপ মানে মাংস অলপ লৈছোঁ ইয়াতে মই আধা কেজি বিলাহী আৰু জলকীয়া আপোনাৰ জ্বলাৰ ওপৰতে খাব পাৰিব কিমান জ্বলা আপোনালোকে খাব সেইটো হিচাপত ল'ব এইটো আদা নহৰু পিঁয়াজ 4টা আৰু 4টা শুকান জলকীয়া মই বইল আপোনাক দেখুৱাইছে প্ৰথমত 1 গিলাচ পানী দিলোঁ তাৰপিছত মাংসটো ধুই লওঁ পানী গৰম হ'ল এতিয়া মাংসবোৰ পানীত দিলোঁ এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া উতলিলে এইটো মই নেপালী ষ্টাইলত বনাইছোঁ আমাৰ দাৰ্জিলিঙত বিশেষকৈ বনাই এইটো বইলটো প্ৰথমত আপোনাৰ মই বিলাহী দিলোঁ জলকীয়া দিলোঁ তাৰপিছত মই আদা কাটি ৰাখিছিলোঁ সেইটো দিলোঁ আদাটো নহৰু দিছোঁ জলকীয়া পিঁয়াজ অলপ লৰাই দিওঁ এইটো আমাৰ দাৰ্জিলিঙত বহুতে বেলেগ ধৰণৰ বনায় আৰু মই বনাইছোঁ আমাৰ দাৰ্জিলিঙৰ বইল গাহৰি কেনেকুৱা বনায় সেইটো দেখুৱাইছোঁ আপোনালোকক মই পানী 1 গিলাচহে দিছোঁ বেছি পানী দিয়া নাই আপোনাৰ বিলাহী আৰু পিঁয়াজৰ দি সেইটো দিয়ে বনাম আৰু এতিয়া আপোনাৰ তেল চাল একো নালাগে দিবলৈ এইটো মই ঢাকি দিলোঁ এতিয়া মই অলপ চাওঁ দেখিছে এতিয়া পানী মই 1 গিলাচে দিছিলোঁ এতিয়া বিলাহী আৰু পিঁয়াজ এইবোৰ পানী পাইছে এতিয়া আৰু পানী চানী দিব নালাগে এইটোতে আৰু থুপথুপীয়াকৈ এইটো বনাম আৰু আমাৰ দাৰ্জিলিঙত বইল গাহৰি এনেকুৱাই বনায় আমাৰ নেপালী ডিছ এইটো একচুৱেলি হেৰি কৰে আপোনাৰ আমাৰ নেপালী চাটনি বুলিও কয় আচাৰ চবটো বইল বুলিও কয় গলিলে আৰু 10 মিনিট হ'লে হৈ যাব এতিয়া মই অলপ চাওঁ আপোনাৰ দেখিছে হৈ গ'ল মই একো দিয়া নাই পানী তাৰ পৰা উলিয়াইছে বইল হৈছে হৈ গ'ল আজি নেপালী
থালি গাহৰি বইল আৰু তিল দিয়া কলডিল চাটনি এটা বনাই দেখুৱাইছোঁ। কেনেকুৱা লাগিছে ক'ব।